আজি আমাৰ অসমীয়া নৱবৰ্ষ প্ৰথম দিন হিচাপে আজি ইয়াত আমি ঐতিহাসিক ৰংঘৰলৈ আহিছোঁ আৰু ইয়াৰ পৰা অসমবাসী ৰাইজক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ এই নৱবৰ্ষ অসমবাসী ৰাইজৰ কাৰণে শান্তি সম্প্ৰীতি লৈ আনিব আৰু নৱপ্ৰজন্ম যে সদায় আমাৰ অসমীয়া স্বাভিমান আমাৰ অসমীয়া ইতিহাস ভালদৰে যে প্ৰতিনিধিত্ব কৰে তাৰ বাবে মই চবকে আহ্বান জনাইছোঁ। আমাৰ জাতীয় চেতনা আমি সদায় জীৱিত ৰাখোঁ আৰু জাতিৰ স্বাৰ্থত আমি সদায় ত্যাগ আৰু বলিদানৰ কাৰণে প্ৰস্তুত থাকিব লাগে। এয়া কথা মই চবকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ।